मुझ पर डालो हमारे मैं तैयार আমি চাহ খাই আছো দেই হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আমাৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই ৰশ্মিয়ে আৰু এতিয়া বাজিব লৈছে 2 আৰু আমি আজি এঠাইলৈ যাম যোৱাটো ব্লগ চাইছে যদি আপোনালোকে গম পাব এঠাইলৈ যোৱা কথা আছিলে পিছত কেনচেল হৈ গ'ল সেইকাৰণে আজিয়ে যাম বুলি ভাবিছোঁ আৰু যোৱা ৰাতিৰ পৰা এনেকুৱা বৰষুণ দিছে নহয় দি কোনোমতে ইতিয়াহে বৰষুণটো অকণমান ষ্টপ হৈছে মানে আৰু ইফালে এয়া কাপোৰখিনি মই এইদৰে জাপি পেলাই থৈ দিছোঁ এইখিনি এতিয়া বেগত ভৰা সেই বেগটো সিটো ৰুমত আছে লৈ আহোঁ আৰু এয়া মৰমে আৰ্ট এটা কৰি আছে কি আঁকিছা দেহা আগৰ দিনৰ থাৰ আৰু আগৰ দিনৰ থাৰ হৈছে এইখন তুমি চাই আঁকিছা ন সি যেনিবা এইখন ইয়াৰ পৰা চাই পেলাই সি ইয়াত আঁকি আছে আৰু এইটো হৈছে বেগটো লৈ যাওঁ কাপোৰখিনি ভৰাওঁগৈ বতৰটো ভাল হোৱাই নাই বৰষুণ দিয়ে আছে আৰু এখেত ওলাই গৈছিলে আহি পাইছেহি মই বেগে বোলো ভাতে বাঢ়োঁ আৰু এইফালে এয়া ভাত বাঢ়ি হৈ গ'ল চিম্পুলকৈ আজি ভাত বনাইছোঁ মোৰ ফেভৰেট কঁঠালগুটি পিটিকা আৰু ডিম বইল কৰি অকণমান ভাজি লৈছোঁ চালাড আছে আৰু লগত আৰু দালিও বনাইছোঁ দালিত মানে পনীৰ এইদৰে ডাঙৰকৈ এপিচ দি দিছোঁ আৰু এইদৰে আজি দুপৰীয়া ভাত সাজ বনালোঁ চুলিখিনি আজি ধুই দিছিলোঁ শুকুৱাই নাই তাকে অকণমান ফেনৰ ওচৰত চুলিখিনি মেলি দিছোঁ এইফালে এয়া ওলালোঁ আৰু ক'লৈ যাম আপোনালোকে গম পাই থাকিব এইফালে মৰমো ওলাই কৰি ৰেডি তাক কৈ আছোঁ টিভিটো বন্ধ কৰা যাওঁ দেৰি হৈছে আৰু এইফালে এয়া লাগেজ এইবোৰ লৈ আহি আছোঁ আৰু সকলো গ'ল তললৈ মই একেবাৰে শেষত বস্তু লৈ পেলাই আহি আছোঁ ক'লৈ যাওঁ আপোনালোকে গম পাব চাই থাকিব আৰু এইফালে এখেতে গাড়ীখনো উলিয়াই কৰি লৈছে মৰমৰ যে ইমান ফূৰ্তি সি যে আজি যে যাব যে সি ফূৰ্তিত মানে থাকিব পৰা নাইকিয়া জানেনে এই ডগীটো চাওকচোন ইমান মৰম লাগিছে মই মানে ভিডিঅ' নকৰাকৈ থাকিবই নোৱাৰিলোঁ এখেতৰ ওচৰলৈ আহি আছে মোৰ ইফালে ভয়ো লাগিছিলে আৰু এয়া মিঠাই ল'বৰ কাৰণে ইয়াত সোমালোঁ বহুত মিঠাই আছে চাই শেষত কিবা এবিধ মিঠাই ল'লোঁ আৰু বতৰটো খুব বেয়া কৰিছে যে সেইকাৰণে বোলো নাই জল্দি লওঁ আৰু জল্দি যাওঁ আৰু এইফালে এয়া ৰাস্তাৰ পৰিৱেশ বতৰ সেমেকা এইদৰে গৈ আছোঁ আৰু খুব এক্সাইটেড হৈ আছোঁ বহুত মাহেই হ'ল যোৱা নাই আৰু এইফালে দেখিছেনে আন্ধাৰ হ'বই হৈছে আৰু গাঁৱৰ পৰিৱেশ গাঁৱত আহি সোমাইছোঁহি ইমান ভাল লাগে নহয় গাঁৱৰ পৰিৱেশ যে চহৰত মানে মই ইমান ভাল নাপাওঁ গাঁৱৰ পৰিৱেশ খুব ভাল পাওঁ আৰু গাঁৱলৈকে আহি আছোঁ আপোনালোকে অকণমান গম পাইছেই চাগে গাঁৱলৈ আহি আছোঁ আমি আপোনালোকক ক'লোৱেই গাঁৱৰ পৰিৱেশ খুব ভাল লাগে আৰু দুইটাই মাক পুতেকে কথা পাতি আহি আছোঁ আৰু বেছি দূৰ নাই দেই অলপ পিছত গৈ পামগৈ আৰু এয়া আহি ঘৰ পালোহি ইয়াৰ আগৰ ব্লগটোৰ পৰা কৈ আছিলোঁ আপোনালোকক যে ক'ৰবালৈ যাম বুলি ক'ৰবালৈ মানে এয়া মাহঁতৰ ঘৰলৈ আহিছোঁ আহি পাই গ'লোহি আৰু এয়া ইহঁতে খেলাত ব্যস্ত জোনা কঞ্চি মৰম কোনে পায় আৰু ইহঁতক এতিয়া খেলা আৰম্ভ হৈ গ'ল আৰু মায়ে চাহ বনাই আছে চাহটো খাই লওঁ বা ডাঙৰেই হ'ল দেই ল'ৰাটো হা আপোনালোকক ধুনীয়া বস্তু এটা দেখুৱাই আছোঁ তাকো আঁকিছে জুবলিয়ে আমাৰ সৰু বোৱাৰী জুবলি আৰু ক'ত আঁকিছে জানেনে ৱালত মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ ৰ'ব ইমান ধুনীয়া আঁকিছে নহয় আৰু এয়া আপোনালোকক কৈ আছোঁ যে ধুনীয়া বস্তু এটা ৱালত আঁকিছে পিকক ইমান ধুনীয়া লাগিছে চাওকচোন একদম ষ্টিকাৰ দৰে লাগিছে হয়নে কিন্তু ষ্টিকাৰ নহয় হাতেৰে আঁকিছে মানে বহুত ধুনীয়া লাগিছে দেখিয়ে মন লাগি গৈছে সেইকাৰণে আপোনালোককো অকণমান ভিডিঅ'ৰ জৰিয়তে দেখুৱালোঁ আমি চাহ খাই আছোঁ দেই জোনাকে চাহ খাইছে জুবলি ৰুমতে আমি সকলো বহি আছোঁ আৰু ইফালে ৰুণ ভাইটিয়ে লৈ আহিলে এয়া পকৰি লৈ আহিছে একদম গৰম হৈ আছে মায়ো আছে মোৰ ওচৰতে সকলোৱে বহি পেলাই পকৰি খাই আছোঁ আৰু মাৰ লগত কথাও পাতি আছোঁ ইমান দিনৰ মূৰত মাইক লগ পাইছোঁ যে নহয় কথা শেষেই নহয় আমাৰ খোৱা
অঁ খুৱাম তুমি খোৱাচোন তুমি খোৱা তুমি জ্বলা পাইছানে জোনাকে নাই পোৱা ভাত বনাই হৈ গ'ল আৰু মায়ে ভাত দিওঁ বুলিয়ে কৈছে আজি কি বনাইছে জানেনে ৰ'ব দেখুৱাই আছোঁ এয়া চাওক চিকেন লোকেল চিকেন বনাইছে মৰমহঁতকো ভাত দি দিছোঁ আৰু আমাৰ কাৰণেও মায়ে ভাত বাঢ়িছে মই যে একেবাৰে আৰামত বহিছোঁ ভৰি উঠাই কৰি লৈছোঁ আৰু এয়া ভাত খাই আছোঁ দেউতাহঁতে ভাত খালে এতিয়া আমি সকলোৱে খাই আছোঁ ফ্ৰেণ্ডছ এয়া শুবলৈ আহিছোঁ আজি একদম আঁঠুৱাৰ ভিতৰৰ পৰা কথা পাতিছোঁ আমি দুইটাই যিহেতু এখেত নাইকিয়া আমাক থৈ পেলাই গ'লগৈ এখেতৰ কাম আছে যে সেইকাৰণে নাথাকিলে আৰু চকুত কিবা এটা সোমাল এইটো মৰম আৰু এখেতক খুব মিছ কৰিছোঁ তুমি মিছ কৰিছা নাই দেউতাক কিয় মিছ নকৰিব মানে এনেকৈ অকলে আমাৰ থকাই নহয় এখেত থাকেই লগত আৰু আজি মানে ফাৰ্ষ্ট টাইম এনেকুৱা হৈছে মায়েহঁতো শুবলৈ লৈছে মোৰ তেনেকৈ মানে ইমান ভিডিঅ' কৰা নহ'লে অকণমানহে কৰিছোঁ যিহেতু ঘৰলৈ আহিলে সকলোৰে লগত কথা পাতি থাকোঁতে ব্যস্ত হৈ থকাই হয় সেইকাৰণে অকণমান মাজে মাজে ক্লিপ ধৰি ৰাখিছোঁ ঘৰলৈ অহা আৰু বিশেষকৈ মানে ঘৰলৈ আহিছে এই মৰমৰ কাৰণে দেই হয়নে সি অনবৰত আইতা ঘৰত যাওঁ ইমান কৈ আছে নহয় সেইকাৰণে এই আহিলোঁ আজি আৰু বৰষুণে যিহে মানে গতি কৰিছে ৰাতিৰ পৰাতো বৰষুণ দিয়ে আছে আজি একে 1 মানলৈকে দিছে পিছত আবেলি সময়ত অকণমান ভাল কৰিছে কাৰণে এয়া আহিলোঁ অৱশেষত মাহঁতৰ ঘৰলৈ আৰু ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ আৰু দীঘলীয়া নকৰোঁ আৰু চেষ্টা কৰিম মাহঁতৰ ঘৰৰ পৰা এনেকৈ এটা দুটা ভিডিঅ' দি থাকিবৰ কাৰণে আজি ইমানতে সামৰিছোঁ কেনেকুৱা পালে জনাব আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো আপোনালোকৰ বহুত বহুত মৰম দিব পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই দেহা বাই বাই এণ্ড গুড নাইট